এভৰিৱান আজি আপোনালোকক মই এটা চকলেটৰ মিঠাই বনাব দেখাম বহুত ধুনীয়া মিঠাইটো বহুত ভাল পালে সৰু ল'ৰা ছোৱালী আহকচোন চাওঁ চেনি লৈছোঁ 150 গ্ৰাম কোকো পাউডাৰ দিছে কোকো পাউডাৰ লৈছোঁ 30 এইখিনি মিক্স কৰিব মিল্ক 20 ml দিছোঁ প্ৰথমতে অলপ কমকৈ দি দিব গোটেইখিনি দি নিদিব তাৰপাছতে অলপ এইখিনি মিক্স কৰি ল'ব আৰু লাগে নেকি চাব মোৰ অলপ লাগিব যে লাগিলে মই আৰু অলপমান দি দিলোঁ তাৰপৰা ভালকৈ মিক্স কৰিলোঁ এইখিনি হৈ গ'ল এইখিনি মই এতিয়া ইয়াত ঢালি দিম এতিয়া আন এটা বল ল'ব তাতে মেৰী বিস্কুট মই লৈছোঁ আপোনালোকে যি বিস্কুটোৱে ল'ব পাৰে এনেকৈ ভাঙি ল'ব ইমানটোতো চাইজ কৰি ল'ব অলপ সৰু হ'লে ভালেই হয় বাৰু তাৰপৰা এই আখৰোট কেইটামান লৈছোঁ আখৰোট ল'ব কেইটামান লৈ পেলাই এইকেইটা অলপ সৰুকৈ ভাঙি ল'ব তেতিয়া ভাজিবলৈ সুবিধা হয় আৰু তাৰপৰা এইখিনি যিখিনি মই পেষ্ট বনাইছিলোঁ সেইখিনি মই গেছত তুলি অলপ ভালদৰে সিজাই লৈছোঁ এইখিনি হৈ গ'ল অফ কৰি দিওঁ এতিয়া মই তাতে বাটাৰ দিছোঁ বাটাৰ 2 চামুচ দিব 2 চামুচ দিলে হৈ যাব বাটাৰখিনি দি ভালকৈ এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া সেই বিস্কুটৰ গুড়িখিনি এইখিনি মই পেষ্টখিনি যিখিনি বনাইছিলোঁ এতিয়া চকলেটৰ এইখিনি তাৰ ওপৰত ঢালি দিলোঁ ঢালি পেলাই এইখিনি ভালকৈ এনেকৈ মিক্স কৰি ল'ব অলপ ঠাণ্ডা হ'ব দিব তাৰপৰা এইফালে মই আখৰোটখিনি ভাজি ল'লোঁ অলপ মচমচীয়া হ'লেই হ'ব তাৰপৰা এনেকৈ সৰু সৰু পিচ কৰি ল'ব সৰু পিচ কৰি কাটি ল'লোঁ তাৰপৰা এইখিনি তাৰ লগতে মিক্স কৰিলোঁ বিস্কুটখিনি লগত আকৌ এই চেৰি কেইটামানো লৈছোঁ চেৰিকেইটাও এনেকৈ মই কাটি ল'ম সৰু সৰুকৈ কাটি ইয়াৰ লগত মিক্স কৰি দিলোঁ গোটেইখিনি কিমান ভাল হৈছে ন দেখিবলৈ ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব গোটেইকেইটা শক্তিদায়ক বস্তু হয় তাৰপৰা এইখিনি মোৰ হৈ গ'ল তাৰপৰা এটা কেক টিন এটাই ল'ব এখন বাটাৰ পেপাৰ পাৰি এইখিনি তাত দি দিব গোটেইখিনি বিস্কুটৰ গুড়িখিনি হয় এইখিনি তাকে ভালদৰে সমান কৰিব বোলে ওপৰত এখন এনেকুৱা ট্ৰেন্সপাৰেণ্ট পেপাৰ এখন দিব যিটো মানে এয়াৰটো পৰাপক্ষত সোমাব নালাগে আৰু তাৰপৰা এইখিনি ফ্ৰিজত 2-3 ঘণ্টা ৰাখি থৈ দিব ঠাণ্ডা হ'ব দিব এতিয়া ডাৰ্ক চকলেট লৈছোঁ এইখিনি মই ৰুকি পেলাই গলাই ল'ম এইদৰে এইখিনি মই গলাই ল'লোঁ আৰু গলাই পেলাই ভালকৈ মিক্স কৰিব আপোনালোকে যিহতে গলাব পাৰে এইখিনি ধুনীয়াকৈ গলি গ'ল তাৰপৰা এইখিনি মই 2.5 ঘণ্টা হৈ গ'ল ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ উলিয়াই পিছত এইখন পেপাৰখন এৰুৱাই দিব পেপাৰটো দাঙি উলিয়াই আনিব দেখিছেনে টান হৈ গ'ল বহুত টান নাই হোৱা কিন্তু দেই অলপ টান হয় বহুত টান হ'লে বেয়া হ'ব খাবলৈ তাৰপৰা এইটো আপোনালোকে ধুনীয়াকৈ কাটি শ্বেপ দি দিব মই এইদৰে ধুনীয়াকৈ কাটি লৈছোঁ মই এইটো কুনিয়া শ্বেপত দিছোঁ এতিয়া সেই যি চকলেটখিনি আছিলে এই চকলেটখিনি অকণ মিক্স কৰিব তাতে 1 চামুচ ৰিফাইন অইল দিব দি পেলাই আকৌ এইখিনি ভালদৰে মিক্স কৰিব তাতে বাকী থকা আখৰোট আৰু কিচমিচখিনি দি দিব দি পেলাই এইখিনি ভালধৰণে মিক্স কৰি ল'ব তাতে এই যে মই চকলেটৰ পিচকেইটা কাটি থৈছিলোঁ সেইকেইটা এই চকলেটত ডিপ কৰি এইদৰে তলত প্লেট এখন দি ওপৰত জালনাখনৰ ওপৰত দি দিব নমাই থ'ব তাতে তাৰপৰা তলত যিখিনি চকলেট আছে তলত পৰি যাব আৰু এই তলত থালি এখন দি ল'ব এইদৰে আপোনালোকে গোটেইকেইটা বনাই ল'ব বনাই পেলাই যেতিয়া চকলেটখিনি তলত পৰি শেষ হৈ যাব তেতিয়া এইখিনি আপোনালোকে ফ্ৰিজত 1 ঘণ্টামানৰ কাৰণে বহাই থ'ব তেতিয়া এইকেইটা হাৰ্ড হৈ যাব মই সুন্দৰকৈ সজাই পেলাই ফটো এখন তুলিব বা ভিডিঅ' এটা তুলিব নহ'লে আপোনালোকে এইকেইটা তেনেকৈ বুজিব পাৰিছে নিশ্চয় আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ